Welcome back students. তোমালোকে আগৰ ক্লাছত আমি আলোচনা কৰা গ্ৰিফিটৰ পৰীক্ষাটো নিশ্চয় বুজি পাইছা। তো আমি আজি পৰৱৰ্তী পৰীক্ষাটোলৈ যাম। এইটো হৈছে এভাৰী মেকলিঅড আৰু মেককাৰ্টি পৰীক্ষা। তোমালোকে তোমালোকৰ এনচিইআৰটি কিতাপখনত এই পৰীক্ষাটো পাবা ৰূপান্তৰণৰ মূল উপাদানৰ জৈৱ ৰাসায়নিক বৈশিষ্ট্য নিৰূপণ। ঠিক আছে। তো আমি অলপ গ্ৰিফিটৰ পৰীক্ষাটোৰ কথা মনত কৰি লওঁ। আমি কি পাইছিলোঁ যে গ্ৰিফিটৰ পৰীক্ষাত মৰা এছৰ দ্বাৰা কেনেবাকৈ আৰ বেক্টেৰিয়া এছ প্ৰকাৰৰ বেক্টেৰিয়ালৈ ৰূপান্তৰণ ঘটিছিল, হয়নে? আৰু গ্ৰিফিটে এই ৰূপান্তৰণ ঘটোৱা পদাৰ্থবিধক নাম দিছিল ৰূপান্তৰণৰ মূল উপাদান। তেওঁ কৈছিল যে ৰূপান্তৰণৰ মূল উপাদান কিছুমান মৃত তাপৰ দ্বাৰা মৃত এছ প্ৰকাৰৰ বেক্টেৰিয়াৰ পৰা আৰ প্ৰকাৰৰ জীৱিত আৰ প্ৰকাৰৰ বেক্টেৰিয়ালৈ স্থানান্তৰিত হৈছিল। হৈ আৰ প্ৰকাৰৰ বেক্টেৰিয়া কোষত সেই ৰূপান্তৰণৰ মূল উপাদানবিধে কি কৰিছিল? বহু শৰ্কৰাৰ আৱৰণখন মিউকাছ আৱৰণখন তৈয়াৰ কৰাৰ উপৰিও তাক নিউমনিয়া ৰোগ সৃষ্টিকাৰী ক্ষমতা প্ৰদান কৰিছিল, হয়নে? তো গ্ৰিফিটে কৈছিল যে ৰূপান্তৰণৰ মূল উপাদানে মৃত এছৰ পৰা আৰৰ কোষলৈ স্থানান্তৰিত হৈ আৰ কোষক এছ প্ৰকাৰৰ কোষলৈকে ৰূপান্তৰিত কৰিছিল। কিন্তু গ্ৰিফিটে তেওঁৰ পৰীক্ষাত এই ৰূপান্তৰণৰ মূল উপাদানবিধনো প্ৰকৃততে কি সেইটো নিৰ্ধাৰণ কৰিব পৰা নাছিল। সেয়েহে তিনিগৰাকী বিজ্ঞানী এভাৰী মেকলিঅড আৰু মেককাৰ্টিয়ে 1946 চনত গ্ৰিফিটৰ পৰীক্ষাসমূহ পুনৰ চলাইছিল। কিয়? গ্ৰিফিটে উল্লেখ কৰি থৈ যোৱা এই ৰূপান্তৰণৰ মূল উপাদানৰ জৈৱ ৰাসায়নিক প্ৰকৃতি নিৰূপণৰ কাৰণে। বুজি পালানে? এভাৰী মেকলিঅড আৰু মেককাৰ্টিয়ে ৰূপান্তৰণৰ মূল উপাদানৰ জৈৱ ৰাসায়নিক প্ৰকৃতি নিৰ্ধাৰণৰ কাৰণে গ্ৰিফিটৰ পৰীক্ষাসমূহ পুনৰ চলাইছিল। ঠিক আছে। এতিয়া চাওঁ আমি তেওঁলোকে কি কৰিছিল। তেওঁলোকে কিছুমান এছ প্ৰকাৰৰ বেক্টেৰিয়া তাপ দি মাৰি লৈছিল। তো এইটো হ'ব তাপৰ দ্বাৰা মৃত এছ প্ৰকাৰৰ বেক্টেৰিয়া। এই তাপৰ দ্বাৰা মৃত এছ প্ৰকাৰৰ বেক্টেৰিয়াৰ পৰা তেওঁলোকে জৈৱ ৰাসায়নিক উপাদান কিছুমান যেনে প্ৰটিন, RNA আৰু DNA এই জৈৱ ৰাসায়নিক উপাদানসমূহ মৃত এছ কোষৰ পৰা পৃথক কৰি উলিয়াইছিল। কিয়? এই উপাদানসমূহৰ ভিতৰত কোনবিধ পদাৰ্থইনো আৰ বেক্টেৰিয়াক এছলৈকে ৰূপান্তৰিত কৰিব পাৰে সেইটো উলিয়াবলৈ। বুজি পালানে? এই পদাৰ্থসমূহৰ ভিতৰত কোনবিধ পদাৰ্থইনো আৰ বেক্টেৰিয়াক এছ প্ৰকাৰৰ বেক্টেৰিয়ালৈ ৰূপান্তৰিত কৰিব পাৰে সেইটো নিৰ্ণয় কৰিবলৈ তেওঁলোকে মৃত এছ বেক্টেৰিয়াৰ এই জৈৱ ৰাসায়নিক পদাৰ্থসমূহ পৃথক পৃথক কৰি উলিয়াইছিল। এতিয়া তেওঁলোকে তিনিখন বেলেগ বেলেগ কৰ্ষণ প্লেটত এই জৈৱ ৰাসায়নিক পদাৰ্থসমূহ পৃথক পৃথককৈ যুক্ত কৰিছিল। তো এতিয়া তোমালোকে জানিব লাগিল কৰ্ষণ প্লেট মানেনো কি বস্তু। ধৰা হ'ল এই তিনিখন কৰ্ষণ প্লেট য'ত আৰ বেক্টেৰিয়াৰ কৰ্ষণ কৰা হৈছে। তো কৰ্ষণ প্লেট মানে কি হ'ল? অনুজীৱবিলাকক বেক্টেৰিয়াৰ দৰে অনুজীৱবিলাকক কি কৰিব পাৰি? গৱেষণাগাৰত লেবৰেটৰীত কৃত্ৰিমভাৱে সিহঁতক বৰ্ধন বা বংশবৃদ্ধি কৰাব পাৰি। সিহঁতৰ উপযুক্ত পুষ্টিকৰ সিহঁতৰ মাধ্যম যোগান ধৰি বা এখন গ্লাছ প্লেটত উপযুক্ত পুষ্টিকৰ মাধ্যম যোগান ধৰি সিহঁতক কি কৰিব পাৰি? বংশবৃদ্ধি বা বৰ্ধন হ'ব দিব পাৰি কৃত্ৰিমভাৱে। তো এনেকুৱা লেবৰেটৰীত এনেকৈ বেক্টেৰিয়াসমূহক বংশবৃদ্ধি কৰালে বা বৰ্ধন কৰালে গ্লাছৰ প্লেটত এইটোক কোৱা হয় বেক্টেৰিয়া কৰ্ষণ কৰা বুলি কোৱা হয়। আৰু যিটো
উপযুক্ত মাধ্যমত সিহঁতে বৃদ্ধি হয় বংশ বৃদ্ধি কৰে সেই মাধ্যমটোক ক'ব কৰ্ষণ মাধ্যম আৰু এই তিনিখন হৈছে কৰ্ষণ প্লেট কৰ্ষণ প্লেট এই তিনিখন প্লেটতে কি হৈছে আৰ বেক্টেৰিয়াৰ বৃদ্ধি বা বংশ বৃদ্ধি হৈ আছে তো এভাৰি মেকলিঅড আৰু মেককাৰ্টিয়ে মৃত এছৰ পৰা পৃথক কৰা এই জৈৱ ৰাসায়নিক উপাদানসমূহ এটা এটাকৈ পৃথকভাৱে আৰ বেক্টেৰিয়াৰ কৰ্ষণ প্লেটত যোগ কৰি চাইছিল কিহৰ কাৰণে কোনটো উপাদানেনো আৰ বেক্টেৰিয়াক এছলৈকে ৰূপান্তৰণ ঘটাব পাৰে তেওঁলোকে কি পাইছিল সাপোজ তেওঁলোকে এইখন কৰ্ষণ থালত তাপৰ দ্বাৰা মৃত এছ বেক্টেৰিয়াৰ প্ৰটিন অংশখিনি যোগ কৰিছিল সাপোজ এইখন প্লেটত তেওঁলোকে আৰএনএ খিনি যোগ কৰিছিল আৰু এইখন প্লেটত মৃত এছ বেক্টেৰিয়াৰ পৰা নিষ্কাশিত পৃথক কৰি লোৱা ডিএনএ খিনি এইখন কৰ্ষণ প্লেটত যোগ কৰিছিল বুলি আমি ধৰি ললো তেওঁলোকে কি দেখিছিল যে মৃত এছৰ প্ৰটিন আৰু আৰএনএ আৰ বেক্টেৰিয়াৰ কৰ্ষণ প্লেটত যোগ কৰিলে এই দুখন কৰ্ষণ প্লেটত আৰ বেক্টেৰিয়াৰ কোনো ধৰণৰ ৰূপান্তৰণ ঘটা নাছিল তেওঁলোকে দেখিছিল যে যেতিয়া প্ৰটিন আৰু আৰএনএ আৰ বেক্টেৰিয়াৰ কৰ্ষণ প্লেটত যোগ কৰা হৈছিল ইহতে প্ৰটিন আৰু আৰএনএ এছ বেক্টেৰিয়াৰ প্ৰটিন আৰু আৰএনএ আৰ বেক্টেৰিয়াক এছলৈকে ৰূপান্তৰিত কৰিব পৰা নাছিল কিন্তু যেতিয়া মৃত এছ বেক্টেৰিয়াৰ ডিএনএ অংশ আৰ বেক্টেৰিয়াৰ কৰ্ষণ প্লেটত তেওঁলোকে যোগ কৰিছিল এইখন প্লেটত কিছুমান আৰ বেক্টেৰিয়াৰ এছ প্ৰকাৰৰ বেক্টেৰিয়ালৈ ৰূপান্তৰণ ঘটিছিল কিছুমান আৰ বেক্টেৰিয়াৰ এছ প্ৰকাৰৰ বেক্টেৰিয়ালৈ ৰূপান্তৰণ ঘটিছিল তো এইটোৱে কি প্ৰমাণ কৰে যে গ্ৰিফিথৰ পৰীক্ষাত যে আৰ বেক্টেৰিয়াৰ যে এছ প্ৰকাৰলৈ ৰূপান্তৰণ ঘটিছিল তাৰ কাৰণে কোন দায়বদ্ধ আছিল মৃত এছৰ ডিএনএ হয়নে মৃত এছৰ ডিএনএ খিনি কি কৰিছিল আসলতে আৰ বেক্টেৰিয়াক এছ প্ৰকাৰলৈ ৰূপান্তৰিত কৰিছিল তেওঁলোকৰ এই তথ্যৰ নিশ্চয়তাৰ কাৰণে তেওঁলোকে তিনি ধৰণৰ উৎসেচক প্ৰটিয়েজ আন এবিধ হৈছে আৰএনএছ এনেকৈ লিখা হয় আৰু আনবিধ হৈছে ডিএনএছ এই তিনি ধৰণৰ উৎসেচক এই তিনিওবিধ উৎসেচক হৈছে বিশ্লেষী উৎসেচক বিশ্লেষী উৎসেচক মানে ডাইজেষ্টিং এনজাইমছ আমি ইহঁতে অনু ভাঙিব পাৰে ডাইজেষ্ট কৰিব পাৰে ধৰা হ'ল প্ৰটিয়েজ উৎসেচকে কি কৰিব ই প্ৰটিনৰ বিশ্লেষণ ঘটাব পাৰে প্ৰটিনক ভাঙিব পাৰে আৰএনএছ ই কি কৰিব আৰএনএ বিশ্লেষণ কৰিব পাৰে আৰএনএ ভাঙিব পাৰে আৰু ডিএনএছ হৈছে ডিএনএ বিশ্লেষী উৎসেচক ঠিক আছে তো তেওঁলোকে যি তথ্য পালে যে ডিএনএ যে আৰ বেক্টেৰিয়াক এছলৈকে ৰূপান্তৰিত কৰি আছিল মৃত এছৰ ডিএনএ অংশই সেই তথ্যটোৰ নিশ্চয়তাৰ কাৰণে তেওঁলোকে পুনৰ এই তিনিওটা উৎসেচক সেইখন কৰ্ষণ প্লেটত আৰ বেক্টেৰিয়াৰ সেইখন কৰ্ষণ প্লেটত য'ত ইতিমধ্যে আৰ বেক্টেৰিয়াৰ এছলৈকে ৰূপান্তৰণ ঘটি আছে এইখন কৰ্ষণ প্লেটত এই উৎসেচকসমূহ যোগ কৰি চাইছিল তেওঁলোকে আৱিষ্কাৰ কৰিছিল যে প্ৰটিন বিশ্লেষী উৎসেচক প্ৰটিয়েজ আৰু আৰএনএ বিশ্লেষী উৎসেচক আৰএনএছ এইখন কৰ্ষণ প্লেটত যোগ কৰাৰ ফলত ইহঁতে আৰ বেক্টেৰিয়াৰ যি এছলৈ ৰূপান্তৰণ ঘটি আছিল সেই প্ৰক্ৰিয়াত কোনো পৰিৱৰ্তন ঘটাব নোৱাৰে বুজি পালানে প্ৰটিয়েজ আৰু আৰএনএছ উৎসেচকে আৰ বেক্টেৰিয়াৰ এছলৈ ঘটি থকা ৰূপান্তৰণ প্ৰক্ৰিয়াত কোনো প্ৰভাৱ পেলাব পৰা নাছিল মানে কি হ'ল তাৰ মানে যিটো ৰূপান্তৰণৰ কাৰণে দায়বদ্ধ পদাৰ্থ সেইটো নিশ্চয় প্ৰটিন বা আৰএনএ নহয় প্ৰটিন বা আৰএনএ হ'ব নোৱাৰে এই কৰ্ষণ প্লেটখনত আৰক এছলৈকে ৰূপান্তৰিত কৰি থকা পদাৰ্থবিধ ৰূপান্তৰণৰ সেই পদাৰ্থবিধ নিশ্চয় প্ৰটিন বা আৰএনএ হ'ব নোৱাৰে যদি মৃত এছৰ প্ৰটিন বা আৰএনএ এই ৰূপান্তৰণ ঘটাই থাকিলে হয় তেতিয়া প্ৰটিন ভাঙি যোৱা উৎসেচক বা আৰএনএ বিশ্লেষী উৎসেচক ইয়াতে যোগ কৰাৰ লগে লগে ৰূপান্তৰণ প্ৰক্ৰিয়াটো কি হ'ল হয় বন্ধ হ'ল হয় ব্যাহত হ'ল হয় কিন্তু এইটোতো হোৱা নাছিল তাৰমানে এইটো কি বুজায় যে আৰ বেক্টেৰিয়াৰ এছলৈকে ৰূপান্তৰণ হোৱাৰ কাৰণে প্ৰটিন বা আৰএনএ কোনোবিধে দায়বদ্ধ নাছিল কিন্তু যেতিয়া এভাৰি মেকলিঅড আৰু মেককাৰ্টিয়ে
ডিএনএ বিশ্লেষী উৎসেচক এই পৰখন প্লেটত য'ত আৰ বেক্টেৰিয়াৰ এছলৈকে ৰূপান্তৰণ ঘটি আছিল এইখন প্লেটত যোগ কৰিছিল তেতিয়া ডিএনএ যোগ কৰাৰ পিছত ইয়াত ৰূপান্তৰণ প্ৰক্ৰিয়াটো বন্ধ হৈ গ'ল আৰু নতুনকৈ আৰ বেক্টেৰিয়াৰ এছ প্ৰকাৰলৈ ৰূপান্তৰণ নহটিলে তো এইটোৱে স্পষ্টকৈ বুজালে যে ইয়াতে আৰ বেক্টেৰিয়াৰ এছলৈকে যি ৰূপান্তৰণ ঘটি আছিল তাৰ কাৰণে কোন দায়বদ্ধ আছিল মৃত এছ বেক্টেৰিয়াৰ ডিএনএ অংশ মৃত এছ বেক্টেৰিয়াৰ ডিএনএ অংশই ৰূপান্তৰণ ঘটাই আছিল কাৰণে ডিএনএ বিশ্লেষী ডিএনএ ভাঙি পেলোৱা উৎসেচক যোগ কৰাৰ লগে লগে ইয়াতে ৰূপান্তৰণ ক্ষমতাটো নোহোৱা হৈ গ'ল ৰূপান্তৰণ প্ৰক্ৰিয়াটো বন্ধ হৈ গ'ল তো এনেকৈ এভাৰি মেকলেড আৰু মেককাৰ্টিয়ে প্ৰমাণ কৰিছিল যে মৃত এছৰ ডিএনএ আৰ বেক্টেৰিয়া এছ প্ৰকাৰৰ বেক্টেৰিয়ালৈ ৰূপান্তৰণ ঘটাইছিল এইদৰে তেওঁলোকে প্ৰমাণ কৰিছিল যে ডিএনএ হৈছে জীৱৰ জিনীয় পদাৰ্থ কাৰণ তোমালোকে ভালকৈ জানা যে কোষৰ যি পদাৰ্থত চৰিত্ৰ প্ৰকাশৰ কাৰণে প্ৰয়োজনীয় বাৰ্তা নিহিত থাকিব সিয়ে হৈছে জিনীয় পদাৰ্থ হয়নে ইয়াতে কি হৈছে যে মৰা এছৰ পৰা ডিএনএ অংশ আৰ কোষলৈ স্থানান্তৰিত হৈছে হয়নে আৰ কোষলৈ স্থানান্তৰিত হৈছে আৰু ডিএনএ কি কৰিছে যে মৃত এছৰ পৰা বেলেগ এটা জীৱলৈ বেলেগ এটা বেক্টেৰিয়ালৈ স্থানান্তৰিত হৈও তাত সি নিজৰ চৰিত্ৰ নিজৰ যিটো জিনীয় বাৰ্তা জিনীয় গুণাগুণ সেইটো প্ৰকাশ কৰিবলৈ সক্ষম হৈ আছিল সেইবাবেতো মৰা এছৰ ডিএনএত থকা বাৰ্তা নতুন দুটা চৰিত্ৰ বহু কৰাৰ আৱৰণ বা ৰোগ সৃষ্টিকাৰী ক্ষমতা এই দুটা নতুন চৰিত্ৰ এই ডিএনএখিনিয়ে আৰ বেক্টেৰিয়াৰ দেহটো প্ৰকাশ কৰিবলৈ সক্ষম হৈছিল সেইবাবে এই পৰীক্ষাটোৰ পৰা কি প্ৰমাণ হয় যে ডিএনএ এটা জীৱৰ পৰা আন এটা জীৱলৈ স্থানান্তৰিত হ'ব পাৰে আৰু সেই পৰৱৰ্তী জীৱটোৰ তাতো ডিএনএ নিজৰ জিনীয় বাৰ্তা জিনীয় চৰিত্ৰ প্ৰকাশ কৰিব পাৰে বুজি পালানে গতিকে এই পৰীক্ষাটোৰ পৰা স্পষ্টকৈ প্ৰমাণিত হয় যে ডিএনএ হৈছে জীৱৰ জিনীয় পদাৰ্থ কাৰণ মৰা এছৰ ডিএনএখিনি গৈয়ে আৰৰ দেহত দুটা নতুন চৰিত্ৰ যিটো আগৰ পৰা আৰু তাতে নাছিল নতুন চৰিত্ৰ সি প্ৰকাশ কৰিব পাৰিলে গতিকে ডিএনএ হৈছে জীৱৰ জিনীয় পদাৰ্থ এই পৰীক্ষাটোৰ পৰা আৰু প্ৰমাণিত হয় যে তাপ দি কোষটো মাৰিলেও কোষৰ ভিতৰত থকা ডিএনএ অংশৰ গুণাগুণ ধ্বংস হৈ নাযায় হয়নে বুজি পালানে তো আমি লাষ্ট ক্লাছত যেটো পঢ়িছিলোঁ গ্ৰিফিথৰ পৰীক্ষাত গ্ৰিফিথে এটা ধাৰণা দিছিল যে জিনীয় পদাৰ্থত মৰা এছৰ পৰা আৰৰ দেহলৈ স্থানান্তৰিত হৈ আৰৰ তাতে নতুন চৰিত্ৰ প্ৰকাশ কৰিবলৈ সক্ষম হৈছিল কিন্তু গ্ৰিফিথে সেইটো প্ৰমাণ কৰিব পৰা নাছিল গতিকে প্ৰথম প্ৰমাণ দিলে ডিএনএ যে জীৱৰ জিনীয় পদাৰ্থ সেইটো কাৰ পৰীক্ষাৰ পৰা পালোঁ আমি এভাৰি মেকলিঅড আৰু মেককাৰ্টিৰ পৰীক্ষা মই গোটেই পৰীক্ষাটো চমুকৈ আকৌ এবাৰ কৈ দিছোঁ এভাৰি মেকলিঅড আৰু মেককাৰ্টিয়ে গ্ৰিফিথৰ পৰীক্ষাসমূহ পুনৰ চলাইছিল কিহৰ বাবে যাতে গ্ৰিফিথে উল্লেখ কৰি থৈ যোৱা ৰূপান্তৰণৰ মূল উপাদানটো প্ৰকৃততে কি বস্তু সেইটো উলিয়াব পাৰে তেওঁলোকে কি কৰিছিল যে মৰা এছৰ তাপ দি মাৰি লোৱা এছ বেক্টেৰিয়াৰ কোষৰ পৰা জৈৱ ৰাসায়নিক উপাদান যেনে প্ৰটিন ডিএনএ আৰু আৰএনএ পৃথক কৰি উলিয়াইছিল উলিয়াই এই উপাদানসমূহ পৃথককৈ আৰ বেক্টেৰিয়াৰ বেলেগ বেলেগ কৰ্ষণ প্লেটত যোগ কৰি চাইছিল কোন বিধেনো আৰ বেক্টেৰিয়াক এছ প্ৰকাৰলৈ ৰূপান্তৰিত কৰিব পাৰে তেতিয়া তেওঁলোকে দেখিছিল যেতিয়া মৃত এছ বেক্টেৰিয়াৰ ডিএনএ অংশ আৰ বেক্টেৰিয়াৰ কৰ্ষণ প্লেটত যোগ কৰা হৈছিল সেইখন প্লেটত আৰ বেক্টেৰিয়াৰ এছ প্ৰকাৰলৈ কি হৈছিল ৰূপান্তৰণ ঘটিছিল তো ইয়ে প্ৰমাণ কৰিছিল যে মৃত এছৰ ডিএনএ অংশ বেক্টেৰিয়াৰ ৰূপান্তৰণৰ কাৰণে দায়বদ্ধ আছিল হয়নে তেওঁলোকে পুনৰ আৱিষ্কাৰ কৰিছিল যে বিশ্লেষী উৎসেচক প্ৰটিন বিশ্লেষী উৎসেচক প্ৰটিয়েজ আৰু আৰএনএ বিশ্লেষী উৎসেচক আৰএনএছ সেইখন আৰ বেক্টেৰিয়াৰ কৰ্ষণ প্লেটত যোগ কৰি য'ত অলৰেডি আৰ বেক্টেৰিয়া এছলৈকে ৰূপান্তৰিত হৈ আছে এইখন প্লেটত যোগ কৰি তেওঁলোকে আৱিষ্কাৰ কৰিছিল যে এই দুবিধ উৎসেচক যোগ কৰাৰ ফলত ৰূপান্তৰণ প্ৰক্ৰিয়াত কোনো ধৰণৰ প্ৰভাৱ নপৰে তাৰ মানে প্ৰটিন বা আৰএনএৰ কোনোবিধে ৰূপান্তৰণৰ কাৰণে দায়বদ্ধ নাছিল যেতিয়া তেওঁলোকে ডিএনএ বিশ্লেষী উৎসেচক ডিএনএছ সেইখন প্লেটতে যোগ কৰিছিল তেওঁলোকে কি পাইছিল ৰূপান্তৰণ প্ৰক্ৰিয়াটো বন্ধ হৈ গৈছিল আৰু নতুনকৈ আৰ বেক্টেৰিয়া এছ প্ৰকাৰলৈ ৰূপান্তৰিত হ'ব পৰা নাছিল তাৰ মানে ইয়াতে ৰূপান্তৰণ ঘটাই থকাৰ কাৰণে দায়বদ্ধ পদাৰ্থবিধ কি হ'ল ডিএনএ সেইবাবে ডিএনএ বিশ্লেষী ডিএনএক ধ্বংস কৰা উৎসেচক যোগ কৰাৰ লগে লগে আৰু ৰূপান্তৰণ হ'ব
কৰা নাছিল তো এই পৰীক্ষাটোৰ পৰা স্পষ্টকৈ প্ৰমাণিত হ'ল যে ডিএনএ হৈছে জীৱৰ জিনীয় পদাৰ্থ আৰু ই এটা জীৱৰ পৰা আন এটা জীৱলৈ স্থানান্তৰিত হ'ব পাৰে আৰু সেই পৰৱৰ্তী জীৱটো সি তাৰ জিনীয় চৰিত্ৰ জিনীয় বাৰ্তা প্ৰকাশ কৰিবলৈ সক্ষম হৈ থাকে ঠিক আছে আৰু এটা কথা ইয়াতে প্ৰমাণ হয় যে তাপ দি কোষটো মাৰিলে তাৰ কোষটোৰ ভিতৰত থকা ডিএনএ অংশ ধ্বংস হৈ নাযায় ঠিক আছে তো এতিয়া আমি চাম এই পৰীক্ষাটোৰ পৰা প্ৰশ্ন কেনেকুৱা আহিব পাৰে পৰীক্ষাটো তোমালোকক সুধিব পাৰে এভাৰি মেকলিঅড আৰু মেককাৰ্টিয়ে কৰা পৰীক্ষাটো বৰ্ণনা কৰা ঠিক আছে আকৌ কেনেকৈ আহিব পাৰে ৰূপান্তৰণৰ মূল উপাদানৰ জৈৱ ৰাসায়নিক বৈশিষ্ট্য নিৰূপণৰ এটা টোকা লিখা ওকে আনসাৰটো একেই হ'ব তোমালোকে এই পৰীক্ষাটো বৰ্ণনা কৰিব লাগিব তোমালোকে সবে বুজি পাইছা নিশ্চয় লাষ্ট ক্লাছত যেতিয়া আমি গ্ৰিফিথৰ পৰীক্ষা আলোচনা কৰিছিলোঁ তাত এইখিনি কথা ক'ব ৰৈ গ'ল কেনেকুৱা কুৱেশ্যন তাৰ পৰা আহিব পাৰে গ্ৰিফিথৰ পৰীক্ষাত সাধাৰণতে এটা দীঘল প্ৰশ্ন আহে 5 মাৰ্কছৰ দীঘল প্ৰশ্নটোত এনেকুৱা ফ্ৰেকশ্যন থাকে মাৰ্কৰ 3 মাৰ্ক পাবা তোমালোকে পৰীক্ষাটো লিখাৰ কাৰণে পৰীক্ষাটো মানে বুজি পালা ন এছ আৰু আৰ প্ৰকাৰৰ বেক্টেৰিয়াৰ বিষয়ে লিখিব লাগিল তাৰপিছত 4টা যে এক্সপেৰিমেণ্ট কৰিছিল গ্ৰিফিথে এছ প্ৰকাৰত বেজিৰে বেক্টেৰিয়া সোমাই দিয়া এছ প্ৰকাৰ সোমাই দিয়া আৰ প্ৰকাৰ সোমাই দিয়া তাৰপিছত তাপৰ দ্বাৰা মৃত এছ প্ৰকাৰ সোমাই দিয়া চতুৰ্থ পৰীক্ষাত যেতিয়া গ্ৰিফিথে মৃত এছ আৰু তাপৰ দ্বাৰা মৃত এছ আৰু জীৱিত আৰ বেক্টেৰিয়া লগ কৰি সোমাই দিছিল এই 4টা পৰীক্ষা লিখোতে তোমালোকে পাবা 3 মাৰ্ক ওকে 3 মাৰ্কছ পালা তাৰপিছত তোমালোকে 1 মাৰ্ক থাকিব তোমালোকৰ সিদ্ধান্ত বা কনক্লুজন সামৰণিটোৰ কাৰণে সিদ্ধান্ত মানে তেওঁৰ ৰিজাল্টসমূহৰ পৰা ফলাফলসমূহৰ পৰা গ্ৰিফিথে কি সিদ্ধান্তত উপনীত হৈছিল তেওঁ যে কৈছিল যে ৰূপান্তৰণৰ মূল উপাদান মৰা এছৰ পৰা আৰলৈকে স্থানান্তৰিত হৈ আৰক এছলৈকে ৰূপান্তৰিত কৰিব পাৰে সেইখিনি কথাৰ কাৰণে 1 মাৰ্ক থাকিব সেইটো সিদ্ধান্ত আৰু 1 মাৰ্ক থাকিব ছবিৰ কাৰণে যেটো মই তোমালোকক অলৰেডি দিছোঁ তো টোটেল 5 মাৰ্কছ তো গ্ৰিফিথৰ পৰীক্ষাটোত আকৌ আহিব এনেকৈ প্ৰশ্ন হ'ব পাৰে ডিএনএ জিনীয় পদাৰ্থ বুলি ধাৰণা দিয়া গ্ৰিফিথৰ পৰীক্ষাটো বৰ্ণনা কৰা ঠিক আছে তেতিয়া তোমালোকে এনেকুৱা ভাগ কৰি 3 মাৰ্কছৰ কাৰণে পৰীক্ষা 1 মাৰ্কৰ কাৰণে সিদ্ধান্ত আৰু 1 মাৰ্কৰ কাৰণে ছবিটো আঁকিব লাগিব আকৌ কেনেকৈ আহিব পাৰে এইটোৱে প্ৰশ্ন বেক্টেৰিয়াৰ ৰূপান্তৰণৰ ওপৰত কৰা পৰীক্ষাটো বৰ্ণনা কৰা মই আগৰ ক্লাছত তোমালোকক কৈছিলোঁ যদি তোমালোকৰ মনত আছে গ্ৰিফিথৰ যিটো পৰীক্ষা সেইটো ৰূপান্তৰণৰ বেক্টেৰিয়াৰ ৰূপান্তৰণৰ পৰীক্ষা বুলিও কোৱা হয় কিয় কাৰণ সেই পৰীক্ষাটোত তোমালোকে জানা এতিয়া বেক্টেৰিয়াৰ কি হৈছিল এটা ৰূপৰ পৰা আন এটা ৰূপলৈ পৰিৱৰ্তন ঘটিছিল আৰ বেক্টেৰিয়াৰ এছ প্ৰকাৰলৈ ৰূপান্তৰণ ঘটিছিল সেই কাৰণে এইটো কোৱা হয় ৰূপান্তৰণৰ বেক্টেৰিয়াৰ ৰূপান্তৰণৰ ওপৰত কৰা পৰীক্ষা তো দুই ধৰণে আহিব পাৰে কথাখিনি একে আৰু এটা সৰু প্ৰশ্ন আহে গ্ৰিফিথৰ পৰীক্ষাৰ পৰা গ্ৰিফিথে পৰীক্ষা চলোৱা জীৱবিধৰ নাম লিখা গ্ৰিফিথে পৰীক্ষা চলোৱা জীৱবিধৰ নাম লিখা বা গ্ৰিফিথে তেওঁৰ পৰীক্ষাত ব্যৱহাৰ কৰা জীৱবিধৰ নাম লিখা কি হ'ব তোমালোকৰ আনসাৰ গ্ৰিফিথে কোনবিধ জীৱৰ ওপৰত তেওঁৰ পৰীক্ষা চলাইছে আনসাৰটো হ'ব Streptococcus pneumoniae হয়নে নিউমোনিয়া ৰোগ সৃষ্টিকাৰী এই ব্যাকটেৰিয়াটো হ'ব আনসাৰ গ্ৰিফিথে তেওঁৰ পৰীক্ষাৰ বাবে বাছি লোৱা জীৱবিধ আছিল Streptococcus pneumoniae মাইছ নহয় কিন্তু মনত ৰাখিবা বহুত ষ্টুডেণ্টে এণ্ডুৰ লিখে সেইটো নহয় কিন্তু আনসাৰটো হ'ব Streptococcus pneumoniae এইটো হৈছে জীৱ যাৰ ওপৰত গ্ৰিফিথে তেওঁৰ পৰীক্ষাসমূহ চলাইছিল ঠিক আছে তোমালোকে বুজি পাইছা নিশ্চয় এই দুইটা এক্সপেৰিমেণ্টে পঢ়া তোমালোকে ভালকৈ আজি মই ইয়াতে সমাপ্ত কৰিম মোৰ ক্লাছটো আৰু পৰৱৰ্তী ক্লাছত আমি থাৰ্ড এক্সপেৰিমেণ্টটো পঢ়িম টোটেল 3টা এক্সপেৰিমেণ্টে তোমালোকে পঢ়িব লাগে থাৰ্ড এক্সপেৰিমেণ্টটোত আমি স্পষ্টকৈ প্ৰমাণ পাম যে ক্ৰোমোজোমৰ প্ৰটিন নহয় ডিএনএ হে জীৱৰ জিনীয় পদাৰ্থ ঠিক আছে নেক্সট ক্লাছত লগ পাম